মই কালি ফেচবুকত লিখিছোঁ যে কি কাৰণত আমি এই জমৰ যাতনা ঘূৰিব লগা হয়। গুৱাহাটীৰ ভিতৰৰ মানুহ বুলি বৃহত্তৰ গুৱাহাটী বুলি আমাক কৰিলে তেওঁলোকে আগৰ পেপাৰ ব্লকখিনি ঠিকমতে আগৰ জেগাত ৰাখি এই আপুনি নিজে এবাৰ সৰজমিন তদন্ত কৰক ক'ৰবাত বহি গৈছে ক'ৰবাত উঠি গৈছে যে 15 দিনৰ ভিতৰত আমাক এই ৰাস্তাৰ সুচল অৱস্থা লাগিব নহ'লে কিন্তু আজি আমি এইখিনিহে কৰা গৈছে আমি ৰাস্তাত বহিবলৈ বাধ্য হ'ম। ৰাইজে আমাক কৈছে যে আমি পিছে পিছে আছোঁ আপোনালোক আগবাঢ়ি যাওক। দাবী কৰি যদি ৰাস্তাটো বনাব পাৰিছোঁ পুৰা কাৰণ কোনো উদ্দেশ্য নাই মই ৰাস্তাটো বনালে ভালে পাওঁ মই সেইকাৰণে কৰা যে মোৰ মিছেছে এটা বিল এক্সিডেণ্ট হৈছে 5 জুলাই তাৰিখ বুধবাৰে আপোনালোক সকলোৱে দেখিছে বাইহাটা চাৰিআলিৰ ৰঙিয়া পথৰ যি বিপদসংকুল ৰাস্তা যি ৰাস্তাৰে অহা যোৱা কৰাৰ ফলত বহু কেইগৰাকী মানুহ মৃত্যুমুখলৈকে আগবাঢ়ি যাব লগা হৈছিল দৈৱক্ৰমে তেওঁলোকে এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই। যোৱা বুধবাৰে আমাৰ চকুৰ সন্মুখত এটা ঘটনা ঘটিছে। ৰাতিপুৱা 10:30 বজাত এখন ৰিক্সাত প্ৰায় 6 গৰাকী মহিলাই কিবা এটা মাংগলিক কাৰ্যত যাই থাকোঁতে অলপ আগতে থকা গাঁতবোৰত পৰি পানী আছিল সেইটো যে এটা পুখুৰীহে বেলেগৰ মানুহে গম নাপাব। সদায় আমি অহা যোৱা কৰোঁ কাৰণে কোনখিনি ৰাস্তা ভাল কোনখিনি বেয়া আমি গম পাওঁ। সদায় মনত ভয় থাকে গম নোপোৱা মানুহৰ কিবা এক্সিডেণ্ট হ'ব নেকি বুলি। সেই ভাৱটোক সঁচাৰ ওপৰত প্ৰতিপন্ন কৰি বুধবাৰে এগৰাকী মহিলা সেই পানীত পৰি ভৰিখন ভাঙি যায় কাপোৰ কানি ফাটি যায় কান্দি কান্দি মহিলাগৰাকীয়ে কৈছে মই মাংগলিক কাৰ্যত গৈ আছিলোঁ কিন্তু চাৰিআলিৰ মানুহ ইমান অসচেতন যে ৰাস্তাৰ কাৰণে তেওঁলোক ওলাই নাহে। আমি লাজ পাই আজি এই এটা অনুষ্ঠান কৰিছোঁ। মই ইয়াতে ক'ব বিচাৰিছোঁ সেইদিনাই 4 জুলাই তাৰিখে ঠিক 2টামান বজাত এগৰাকী পুৰুষ ব্যক্তিয়ে এই ৰাস্তাতে এখন ই ৰিক্সা আহি থকা অৱস্থাত ই ৰিক্সাখন বাগৰি পৰে। বাগৰি পৰাৰ ফলত মানুহজনৰ কঁকালখন ভাঙি যায় আৰু মানুহগৰাকীয়ে খোজ কাঢ়িব নোৱাৰা হয়। আৰু আমাৰ মাজত থকা সমাজকৰ্মী বাবুল আলী তেওঁ কান্ধত লৈ মানুহজনক মেডিকেললৈ লৈ গৈছে। গতিকে ইমান এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ। এই যিটো কাৰ্যসূচী হাতত লৈছোঁ কোনো উদ্দেশ্য প্ৰণোদিত কাৰ্যসূচী নহয় কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ থকা নাই মাত্ৰ ৰাইজৰ মৰ্মবেদনা প্ৰশাসনে যেন বুজে বিভাগে যেন বুজে তাই বুজি উঠি যেন এই অঞ্চলৰ ৰাইজক যেন তেওঁলোকে আশ্বস্ত কৰে ইয়াত গৰু নাই ইয়াত মানুহ আছে। বেলেগ অঞ্চলৰ মানুহে এই আমাৰ অঞ্চলৰ মানুহক হাঁহে যে আপোনালোক বৰ গুৱাহাটীৰ ওচৰৰ মানুহ কিন্তু ৰাস্তাৰ পথ দেখিলে দেখোন আপোনালোকৰ জকাই চুকীয়া গাঁও যেন লাগে। গতিকে তাৰ সমাধান উঠে 15 দিনৰ সময়সীমা দি আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। চক্ৰবিষয়া মহাশয়ৰ জৰিয়তে DC মহাশয়লৈ প্ৰেৰণ কৰিছোঁ। 15 দিনৰ ভিতৰত যদি ৰাস্তাৰ নতুন ৰূপ আমি দেখা নাপাওঁ 15 দিনৰ দিনা 16 দিনৰ দিনা ইয়াত আমি অৱস্থান ধৰ্মঘট কৰি সমগ্ৰ দিনটো ইয়াত আমি কোনো ধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিম। গতিকে আমি আশা ৰাখিম প্ৰশাসনে যেন আমাৰ হৃদয়ৰ ভাষা বুজি পায় এইখিনি আজি আমাৰ ক'বলগীয়া। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।